নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে পকেটৰ টকা খৰচ নকৰাকৈ আপোনালোকে কেনেকৈ কুকুৰাক দানা খুৱাব পাৰিব, অৰ্থাৎ শূন্য খৰচত আপোনালোকে কেনেকৈ কুকুৰাবোৰক ডাঙৰ কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। বন্ধু বান্ধৱীসকল দিনক দিনে কুকুৰাৰ দানাৰ দাম বাঢ়ি যোৱাৰ বাবে বহু কুকুৰা পালকসকল চিন্তিত হোৱা দেখিবলৈ পোৱা যায় বা বহুতেই দানাৰ দাম বেছি হোৱাৰ বাবে কুকুৰা পালন কৰিবলৈ বন্ধ কৰাও দেখিবলৈ পোৱা যায়। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে তেনে অৱস্থাত কুকুৰাবোৰক আপোনালোকে কিনা দানা খাবলৈ দিব লাগিব, কিন্তু দানাৰ খৰচ কম কৰিবলৈ আপোনালোকে কিনা দানাৰ সমান্তৰালভাৱে সিহঁতক ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে, তেতিয়া দানাৰ খৰচ বেছিকৈ নহয়। কিন্তু যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে, যদি আপোনালোকে 30টা 40টা বা 50টা কুকুৰা পালন কৰে তেনে অৱস্থাত আপোনালোকে কিনা দানা নোখোৱাকৈও কুকুৰাবোৰক ডাঙৰ কৰিব পাৰে, বিক্ৰীৰ উপযুক্ত কৰিব পাৰে। এনে কৰিলে কিন্তু কিছু সময়ৰ প্ৰয়োজন হ'ব, কুকুৰাবোৰক ডাঙৰ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব, আপোনালোকৰ ধৈৰ্য লাগিব। কিন্তু যদি আপোনালোকে কুকুৰাবোৰক সোনকালে বিক্ৰী কৰিব বিচাৰে, সিহঁতৰ ওজন সোনকালে বৃদ্ধি হোৱাটো বিচাৰে, তেন্তে সিহঁতক কমাৰ্চিয়েল দানা খুৱাবই লাগিব, অৰ্থাৎ দানা কিনি খুৱাবই লাগিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে পকেটৰ টকা খৰচ কৰি কুকুৰাৰ বাবে দানা কিনিব নিবিচাৰে বা একেবাৰে কম খৰচত কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰিব বিচাৰে, তেন্তে কুকুৰাবোৰক আপোনালোকে ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে। চাওক বন্ধু বান্ধৱীসকল, আমাৰ চকুৰ সন্মুখতে এনে কিছুমান বস্তু থাকে যিবোৰ আমি পেলাই দিওঁ, অথচ সেইবোৰ কুকুৰাৰ বাবে ভিটামিনৰ ভঁৰাল। চাওক, ইয়াতে মই আপোনালোকক কিছুমান ঘৰুৱা খাদ্যৰ নাম জনাম। যদি আপোনালোকে এই ঘৰুৱা খাদ্যবোৰ কুকুৰাবোৰক খাবলৈ দিয়ে তেন্তে দানাৰ খৰচো কম হ'ব আৰু ইয়াৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছো লাভ কৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কুকুৰাৰ বাবে ঘৰতে শূন্য খৰচত দানা প্ৰস্তুত কৰিব বিচাৰে তেন্তে 1 নম্বৰতে আপোনালোকৰ ঘৰত যি পেলনীয়া ভাত থাকে সেইটো কুকুৰাবোৰক খাবলৈ দিব পাৰে। চাওক, যদি আপোনালোকৰ ঘৰত ধানৰ মলি থাকে তেনেহ'লে বহুত বেছি ভাল কথা, আপোনালোকে কাম এটা কৰিব, ধানৰ মলিৰ লগত সেই পেলনীয়া ভাতখিনি ভালকৈ মিহলি কৰি দিব, আৰু যদি আপোনালোকৰ ঘৰত পেলনীয়া তৰকাৰী থাকে তেনেহ'লে সেইখিনিও একেলগে মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে পকেটৰ টকা খৰচ নকৰাকৈ কুকুৰাবোৰক দানা খুৱাব বিচাৰে তেন্তে দ্বিতীয়তে আপোনালোকৰ বাৰীত যি অমিতা থাকে সেয়া আপোনালোকে ল'ব লাগিব, লগতে আপোনালোকে কলপাত ল'ব লাগিব, কল পচলা ল'ব লাগিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত যি শাক পাচলিৰ পেলনীয়া অংশ থাকে সেয়া আপোনালোকে ল'ব পাৰে, আপোনালোকে লাও পাত ল'ব পাৰে, ছজিনা গছৰ পাত ল'ব পাৰে, আৰু এইবোৰ আপোনালোকে সৰু সৰুকৈ ভালকৈ কাটিব। তাৰ পাছত এইখিনি আপোনালোকে ভালকৈ অলপ সময় সিজাব লাগিব। যেতিয়া এইখিনি ভালকৈ সিজি যাব তাৰ পাছত আপোনালোকৰ ঘৰত যি পেলনীয়া ভাত থাকে সেই ভাতখিনিৰ লগত এই গোটেইখিনি ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব। যদি আপোনালোকে পকেটৰ টকা খৰচ নকৰাকৈ কুকুৰাবোৰক দানা খুৱাব বিচাৰে তেন্তে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে আজোলা নাইবা উই পৰুৱা খাবলৈ দিয়ক। বন্ধু বান্ধৱীসকল, আপোনালোকে ঘৰৰ এটা চুকত এটা পাত্ৰত পানী দি আজোলাৰ খেতি কৰিব পাৰে, নাইবা পুৰণি কাঠ বা কাঠৰ তলত যি উই পৰুৱা হয় সেইবোৰ আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব পাৰে। এইটোৱে হ'ল আটাইতকৈ উন্নত মানৰ প্ৰটিন, এইটো আপোনালোকে বিনামূলীয়াকৈ পাব পাৰে আৰু কুকুৰাবোৰক খুৱাই ডাঙৰ কৰিব পাৰে। যদি আপোনালোকে পকেটৰ টকা খৰচ নকৰাকৈ কুকুৰাবোৰক দানা খুৱাব বিচাৰে তেন্তে 4 নম্বৰতে আপোনালোকৰ ঘৰৰ গাই গৰুৰ যি গোবৰ থাকে সেয়া অন্য ঠাইত পেলাই নিদি কুকুৰাবোৰ যিখিনি ঠাইত চৰি থাকে, অৰ্থাৎ কুকুৰাবোৰক আপোনালোকে যিখিনি ঠাইত এৰি দিয়ে সেই ঠাইখিনিত পেলাই দিয়ক। ইয়াৰ ফলত গাই গৰুৰ যি খাদ্য হজম নহয় সেইখিনি গোবৰত থাকে আৰু সেয়া কুকুৰাবোৰে খাব পাৰিব। লগতে গোবৰ যেতিয়া আপোনালোকে বাহিৰত পেলাই দিব, মানে কুকুৰা যিখিনি ঠাইত চৰি থাকে সেইখিনি ঠাইত পেলাই দিব, তেতিয়া তাত বিভিন্ন ধৰণৰ কীট পতংগ আহে, আৰু যেতিয়া কীট পতংগবোৰ গোবৰত পৰিব তেতিয়া সেইবোৰ কুকুৰাবোৰে খাব আৰু ইয়াৰ পৰা কুকুৰাবোৰে উন্নত মানৰ প্ৰটিন লাভ কৰিব। যদি আপোনালোকে পকেটৰ টকা খৰচ নকৰাকৈ বা একেবাৰে কম খৰচত কুকুৰাবোৰক দানা খুৱাব বিচাৰে তেন্তে 5 নম্বৰতে আপোনালোকে বজাৰত গৈ বজাৰৰ যিখিনি পেলনীয়া শাক পাচলি থাকে বা যিখিনি শাক পাচলি বেয়া হৈ যায়, যেনে বন্ধাকবি, বিলাহী, গাজৰ, এইবোৰ আপোনালোকে আনিব পাৰে। যদি দোকানীজন আপোনালোকৰ চিনাকি থাকে তেন্তে আপোনালোকে 1 টকাও নিদিয়াকৈ আনিব পাৰে, নাইবা আপোনালোকে একেবাৰে কম খৰচত
2 টকা বা 3 টকা প্ৰতি কেজিকৈ কিনি আনিব পাৰে আৰু সেইবোৰ সৰু সৰুকৈ কাটি সিজাই কুকুৰাবোৰক খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল ইয়াৰ উপৰিও আপোনালোকে আৰু কিছুমান খাদ্য একেবাৰে কম খৰচত বা 1 টকাও খৰচ নকৰাকৈ কুকুৰাৰ বাবে প্ৰস্তুত কৰিব পাৰে আৰু সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহলে সেই বিষয়ে মই বহুকেইটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্ট বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিও চাব পাৰে এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰি মাৰিছো ধন্যবাদ